সপোনত মৃত ব্যক্তিৰ সৈতে কথা হয় নেকি? এয়া কিহৰ ইংগিত? আপোনাৰ মন যায় নেকি মৃত ব্যক্তিৰ সৈতে কথা হ'বলৈ? কেনেকৈ আহে মৃত ব্যক্তিগৰাকী? ভালদৰে চাওক আমাৰ এই প্ৰতিবেদন। এজন ব্যক্তিয়ে শুই থকাৰ সময়ত বহু ধৰণৰ সপোন দেখা পায়। কেতিয়াবা আমাৰ সপোন দেখা যায় যাৰ উত্তৰ আমাৰ হাতত নাথাকে। প্ৰতিটো সপোনৰ বিষয়ে সপোন বিজ্ঞানত বিতংভাৱে বুজাই দিয়া হৈছে। বহু সময়ত আমি সপোনত মৃত মানুহক দেখি তেওঁলোকৰ লগত কথা পাতো। এই কথা আমাৰ জীৱনত ঘটা কিছুমান ঘটনাই ইংগিত দিয়ে। সপোনৰ কিতাপত এই বিষয়ে বহু কথা কোৱা হৈছে। দিল্লীৰ জ্যোতিষী পণ্ডিত আলোক পাণ্ডিয়াই এই সন্দৰ্ভত অধিক বিৱৰণ দিছে। বিজ্ঞানৰ মতে যদি কোনো সুস্থ ব্যক্তিৰ মৃত্যু হয় আৰু আপুনি তেওঁক সপোনত দেখা পায় তেন্তে তাৰ অৰ্থ হ'ল সেই ব্যক্তিজনৰ এটা ইচ্ছা আছে যিটো তেওঁ পূৰণ কৰিব বিচাৰে। আপোনাৰ ঘৰৰ কোনোবা এজন বেমাৰ হ'ব বুলিও এটা অৰ্থ আছে। সপোনত যদি কোনো মৃত ব্যক্তিৰ লগত কথা পাতে তেন্তে ইয়াৰ অৰ্থ হ'ব পাৰে যে আমাৰ জীৱনত কিছু পৰিৱৰ্তন হ'বলৈ গৈ আছে। এই পৰিৱৰ্তন বহু ধৰণৰ হ'ব পাৰে। ইয়াৰ উপৰিও আমি কিছুমান দীৰ্ঘদিনীয়া সমস্যাৰ পৰাও মুক্তি পাব পাৰো। সপোনত যদি কোনো মৃত ব্যক্তি বা আপোনজনে আপোনাক উৎসাহিত কৰি আছে, যদি তেওঁ আপোনাৰ লগত থাকে তেন্তে ইয়াৰ অৰ্থ হ'ব পাৰে যে আপোনাৰ বাধাবোৰ আঁতৰি যাব আৰু আপোনাৰ জীৱনৰ বাধাবোৰো আঁতৰি যাব। সপোনত এজন মৃত ব্যক্তিক খঙাল হোৱা দেখাটো একেবাৰে ভাল লক্ষণ নহয়। ইয়াৰ অৰ্থ হ'ল আপোনাৰ কিছুমান কামত মৃত ব্যক্তিজন অসন্তুষ্ট। সপোনত যদি মৃত ব্যক্তিজনে স্বাভাৱিকভাৱে কথা কোৱা দেখা যায় তেন্তে সেয়া শুভ লক্ষণ। ইয়াৰ অৰ্থ হ'ব পাৰে যে আপোনাৰ কিছুমান বাকী থকা কাম অতি সোনকালে সম্পূৰ্ণ হ'ব। সপোনত যদি কোনোবাই আশীৰ্বাদ দিয়ে তেন্তে তাৰ অৰ্থ হ'ল আপুনি জীৱনত কিছু ডাঙৰ সফলতা লাভ কৰিবলৈ ওলাইছে। যদি আপুনি কিছুদিন ধৰি এই ধৰণৰ সপোন দেখি আছে তেন্তে নিশ্চিতভাৱে জ্যোতিষীৰ পৰামৰ্শ ল'ব পাৰে। বহু সময়ত গ্ৰহৰ বিৰূপ প্ৰভাৱৰ বাবে এনে সপোন দেখা যায়।